গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2024 ডিচেম্বৰ মাহৰ 23 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 7 তাৰিখ। আজি তিথি অষ্টমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:10 আৰু সূৰ্য অস্ত যাব 4:30। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অৱসাদৰ বিপক্ষে আপোনাৰ হাঁহিয়ে আজি জয়ী সাব্যস্ত হ'ব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। যদি আপুনি আপোনাৰ প্ৰেমিকাৰ লগত ক'ৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে তেখেতে বেয়া পাব পাৰে। আজি আপোনাৰ বয়োজ্যেষ্ঠসকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। প্ৰেমিকাৰ মাজত বুজাবুজি বৃদ্ধি কৰিবৰ বাবে হালধীয়া ৰঙৰ খাদ্যবস্তু যেনে কেশৰ, হালধি, ৰঙালাও ইত্যাদিৰ প্ৰয়োগ নিতৌ আহাৰ গ্ৰহণ কৰাৰ সময়ত প্ৰয়োগ কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আপোনাৰ শহুৰৰ আজি আপোনাৰ পৰা পইচা ধাৰলৈ বিচাৰিব পাৰে। আপুনি সিহঁতক পইচাটো ধাৰত দি দিব, কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যালৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। ৰূপৰ টুকুৰা অথবা ৰূপৰ মুদ্ৰা পকেটত সদায় ৰাখিলে আপোনাৰ ধন বৃদ্ধি হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলাপ্ৰীতিৰ সহায় লওক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সানমিহলি হৈ যাব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাত কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনো অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগীৰ মৰমৰ বান্ধোনৰ পৰা আজি কোনো পধ্যে বাহিৰ নহ'ব। কলা বগা কাপোৰ কোনোবা সাধু সন্যাসীক দান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক। সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থবাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। আপুনি কেতিয়াবা গোলাপ আৰু কেৰুৱা জল একেলগে শুঙি চাইছেনে? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মলমলাই থাকিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতা বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে। শুভ সময়ত এটা তামৰ পাত্ৰত পানী ৰাখি পিছৰ দিনা পুৱা ঘৰৰ কাষৰ গছৰ শিপাত সেই পানী ঢালিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে।
আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্যৰ উপদেশ লোৱা ভাল হ'ব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহ আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। ভগৱানত বিশ্বাস ৰাখক আৰু মানসিক হিংসাৰ পৰা দূৰত থাকক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নয়াৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক। এইটো আপুনি দান পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব, যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁতে খং কৰিব পাৰে। ভাল হ'ব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক, যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি পোৱাত আপোনাৰ কথা সহজতে মানি লয়। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। বয়োজ্যেষ্ঠ ব্যৱসায়ৰ বাবে আজি এক ভাল দিন। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপোনাৰ অনিচ্ছা সত্ত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। সৰু কন্যাৰ মাজত পায়স বিতৰণ কৰিলে আপোনাৰ উন্নতি হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অবাঞ্ছিত চিন্তাধাৰা মগজু ছানি ধৰিব পাৰে। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ খালী মগজু চৈতানৰ ঘৰ। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। কোনোবা আজি আপোনাক আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন অনুভৱ হ'ব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি, কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। গছত পানী ঢালক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল যদি সম্ভৱ হয় তেন্তে দীঘলীয়া যাত্ৰাৰ পৰা বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল অনুভৱ কৰিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আপুনি আজি বহুত সুযোগ লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যবেক্ষণ হ'ব পাৰে। এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। দুখীয়া আৰু আগ্ৰহী ছাত্ৰসকলক ষ্টেচনাৰী বস্তু, বহী, কলম, পেঞ্চিল আদি দিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভত যাব আৰু বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ পৰিয়ালক কৈ আৰু নিজৰ কামসমূহক জ্ঞাত কৰি অনুভৱ কৰাওক যে আপুনি তেখেতসকলৰ বহু চিন্তা কৰে। ইয়াৰ বাবে সিহঁতে সুখ লাভ কৰিব আৰু এই সুখক দুগুণ কৰিবলৈ তেখেতৰ লগত ভাল সময় অতিবাহিত কৰক। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যিয়ে আপোনাক আহত কৰিব পাৰে। আপোনাৰ বছ অথবা বয়োজ্যেষ্ঠসকলক আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে।
হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। বুধক প্ৰভাৱিত কৰিবলৈ সদায় পৰিপাটি আৰু চাফা কাপোৰ পিন্ধক। এনেকৈ চলিলে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাৰ মন আৰু মগজুক অধিক শক্তিশালী কৰক। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। আপোনাৰ ঘনিষ্ঠ লোকসমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নত নকৰিব। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকলে এটা জৰুৰী গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে, তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি বহুত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। ধনৰ স্থিতি ভাল কৰিবৰ বাবে গাখীৰত হালধি মিহলাই খাওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। দীৰ্ঘতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। অন্যক সুখ দিয়ে আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব, যি যোৱা সময়ত পূৰ হোৱা নাই। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। কুষ্ঠ ৰোগীসকলক আৰ্থিকভাৱে সহায় কৰক আৰু সেৱা আগবঢ়াওক। এনে কৰিলে আপোনাৰ প্ৰেম জীৱনত সুখৰ আগমন হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। যিসকলৰ এতিয়ালৈ মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচাৰ ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। নাতিপুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱনসংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে। সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱনটো দুৰ্বিষহ কৰি নেপেলাব। চন্দ্ৰযন্ত্ৰক পূজাস্থলীত স্থাপিত কৰি তাৰ নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি ভাল হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।